নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জিঅ'গ্ৰাফি অৰ্থাৎ আমাৰ জিকে কুৱেশ্যন সিৰিজৰ আমি পাৰ্ট নম্বৰ 3 লৈ আহিছোঁ। জিঅ'গ্ৰাফি ভিডিঅ' দি আছোঁ আৰু আমি ভাৰতৰ আজি নদীসমূহৰ বিষয়ে আমি প্ৰথম ভিডিঅ'ত লৈ আহিছোঁ। আমি সেকেন্ড 2-3টা মান ভিডিঅ'ত আমাৰ ভাৰতৰ নদীসমূহৰ বিষয়ে আমি ডিটেইলছ পঢ়িম আৰু এইখিনিৰ পৰা আপোনালোকে পৰীক্ষাত কুৱেশ্যন কমন দেখা পাবই, 100% কমন দেখা পাব। আমি ডিটেইলছ আলোচনা কৰিম। এটা কুৱেশ্যনৰ লগতে আমি সেই তাৰ বাকি অপশ্যনকেইটা আমি ভালদৰে চাই যাম আৰু এইখিনি আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট হয়। EDR গ্ৰেড 3 যিসকলে দিব বা গ্ৰেড 4 যিসকলে দিব, আসাম পুলিচৰ SI কনষ্টেবল SSC BEd এন্ট্ৰেন্স আৰু লগতে বিভিন্ন ধৰণৰ গভ যিবিলাক এক্সাম আছে সকলোখিনি এক্সামৰ বাবে আপোনালোকে এইখিনি চাব পাৰে। কুৱেশ্যন নম্বৰ 1 আমাৰ ইয়াত কৈছে যে হুইচ অফ দি ফলোইং ৰিভাৰ্ছ অফ ইণ্ডিয়া ড্ৰেইনছ ইনটু দি বে অফ বেংগল। ভাৰতৰ তলৰ কোনখন নদীৰ পানী বংগ উপসাগৰলৈ যায়। গতিকে আমি ইয়াৰ অপশ্যন গোদাবৰী, তাপী, নৰ্মদা আৰু মাহী। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন A গোদাবৰী। কিন্তু উত্তৰটো আমাৰ কেনেদৰে শুদ্ধ আমি মেপৰ সহায়ত চাই লওঁ আহক। এটা ইয়াত চাব আমাৰ ইণ্ডিয়াৰ এখন মেপ আৰু ইণ্ডিয়াৰ এই নদীসমূহ আমাৰ ইয়াত দিয়া আছে। এইফালে হৈছে আমাৰ বে অফ বেংগল অৰ্থাৎ বংগোপসাগৰ আৰু এইফালে হৈছে আৰবিয়ান চি আৰব উপসাগৰ আৰু তলৰ ফালে আছে ইণ্ডিয়ান অচিন ভাৰত মহাসাগৰ। এতিয়া আমাৰ বে অফ বেংগললৈ আমাৰ এইখন দেখিছেনে গোদাবৰী, কৃষ্ণা, কাবেৰী, মহানদী, এইখন নদী কি হয় বে অফ বেংগলত পৰিছে আৰু এইখন গংগা এনেদৰে গৈ পেলাই ব্ৰহ্মপুত্ৰৰ লগ লাগি পদ্মা হৈ পেলাই বাংলাদেশত বে অফ বেংগলত পৰিছে। তাৰ বাহিৰে আমাৰ এইখন নৰ্মদা, তাপী, মাহী, এই নৰ্মদাৰ ওচৰতে এইফালে তাপী মাহী আছে, মাহী নদী, এইকেইখন আমাৰ কি হয় আৰবিয়ান সাগৰত পৰিছেগৈ। অ'কে, অৰ্থাৎ এই বে অফ বেংগলত যিখন পৰিছে এইখনক কোৱা হয় ইষ্ট ফ্ল'য়িং ৰিভাৰ আৰু আৰবিয়ান চিত পৰা এইখনক কয় ৱেষ্ট ফ্ল'য়িং ৰিভাৰ অৰ্থাৎ পশ্চিমলৈ বৈ যোৱা নদী। গতিকে আমাৰ অপশ্যনৰ ভিতৰত আমাৰ কোনটো হ'ব? ইয়াত সুধিছে যে বে অফ বেংগলত কোনকেইখন নদী পৰিছেগৈ। গতিকে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন A গোদাবৰী আৰু এই তাপী আৰু নৰ্মদা আৰু মাহী এই তিনিখন হৈছে কি ৱেষ্ট ফ্ল'য়িং ৰিভাৰ অৰ্থাৎ আৰব সাগৰত পৰিছেগৈ। কুৱেশ্যন নম্বৰ 2 ইয়াত কৈছে দি ডেক্কান প্লেটু লাইজ টু দি চাউথ অফ হুইচ অফ দি ফলোইং ৰিভাৰ্ছ। তলৰ কোনখন নদীৰ দক্ষিণে ডেক্কান মালভূমি অৱস্থিত। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন A নৰ্মদা। নৰ্মদা নদীৰ তলৰ ফালে অৰ্থাৎ দক্ষিণ চাইডে কি হয় এই ডেক্কান প্লেটু অৱস্থিত। এতিয়া ইয়াত চাব ইয়াত হৈছে ডেক্কান মালভূমি আৰু এই ডেক্কান মালভূমি আমাৰ এইটো চাইডে এনেদৰে এইফালে আহি পেলাই কি হয় ওপৰ চাইডে ইয়াত কি হয় এই আৰব সাগৰত নৰ্মদা নদীখন এই আৰব সাগৰত পৰিছেহি। গতিকে এই নৰ্মদা নদীখনৰ তলৰ চাইডে কি আছে এই ডেক্কান প্লেটু অৰ্থাৎ ডেক্কান মালভূমি অৱস্থিত। কুৱেশ্যন নম্বৰ 3 ইয়াত কৈছে হুইচ অফ দি ফলোইং ইজ দ্য অনলি লাৰ্জ ৰিভাৰ ইন দি ইণ্ডিয়ান ডিজাৰ্ট। তলৰ কোনখন নদী ভাৰতৰ মৰুভূমিৰ একমাত্ৰ বৃহৎ নদী। আমাৰ ভাৰতৰ একমাত্ৰ মৰুভূমিখনৰ নাম কি? থৰ মৰুভূমি আৰু এই থৰ মৰুভূমি ক'ত আছে? ৰাজস্থানত আছে, ৰাজস্থান। আৰু এই ৰাজস্থানত কি হয় এখন নদী আছে, সেই নদীখন ৰাজস্থানৰ এই ডিজাৰ্ট অৰ্থাৎ মৰুভূমিৰ মাজেৰে বৈ গৈ পেলাই কি হয় আন এখন বেলেগ নদীৰ লগত সংযোগ হৈ পেলাই আৰব সাগৰত পৰিছেগৈ আৰু সেইখন হৈছে লুনি ৰিভাৰ অৰ্থাৎ লুনি নদী। অ'কে, আৰু মনত ৰখাব এই নদীখন কি হয় ৰাজস্থানত য'ত আৰম্ভ হৈছে আৰু সেই বেছি দীঘল নহয় সেইখন অৰ্থাৎ আমাৰ ইণ্ডিয়াৰ ভিতৰতে আৰম্ভ হৈ পেলাই আৰু সেই ইণ্ডিয়াৰ ভিতৰতে সমাপ্ত হৈছে সেইখন আৰু সেইকাৰণে সেইখনক কোৱা হয় ইণ্টাৰনেল ৰিভাৰ অফ ইণ্ডিয়া। অ'কে, ইণ্টাৰনেল ৰিভাৰ অফ ইণ্ডিয়া। অ'কে, কুৱেশ্যন নম্বৰ 4 ইয়াত কৈছে হুইচ অফ দি ফলোইং ৰিভাৰ ইজ ন'ন এজ চ'ৰ অফ বেংগল। তলৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায়। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি দামোদৰ নদীক বংগৰ দুখ বুলি জনা যায়। কেনেদৰে চাব এনেদৰে আমাৰ গংগা নদী বৈ আহি পেলাই আমাৰ ইফালে ব্ৰহ্মপুত্ৰৰ লগত লগ লাগি পেলাই বাংলাদেশত পদ্মা নামেৰে নাম লৈ পেলাই বংগোপসাগৰ পৰিছে। কিন্তু গংগা নদীখন বাংলাদেশত সোমোৱাৰ অৰ্থাৎ পদ্মা নাম লোৱাৰ আগতেই এনেদৰে কি হয় ফাটি পেলাই হুগলি নাম লৈছে, হুগলি। অ'কে, আৰু এই দামোদৰখন ৱেষ্ট বেংগলৰ মাজেৰে পাৰ হৈ পেলাই এই হুগলি নদীৰ লগত লগ লাগি পেলাই একেলগ হৈ পেলাই বে অফ বেংগলত পৰিছেগৈ আৰু এই দামোদৰ নদীখন কি হয় ৱেষ্ট বেংগলৰ মাজেৰে পাৰ হৈ গৈছে আৰু এই ৱেষ্ট বেংগলৰ এই নদীখনৰ বাবে ৱেষ্ট বেংগলত বানপানীও হয় আৰু সেইবাবেই এই দামোদৰ নদীখনক বংগৰ দুখ অৰ্থাৎ ৱেষ্ট বেংগলৰ চ'ৰ অফ বেংগল বুলি জনা যায়। কুৱেশ্যন নম্বৰ 5 ইয়াত কৈছে যে
Which are the two major rivers that originate from the Amarkantak Plateau but flow in different directions? Amarkantak মালভূমিৰ পৰা উৎপত্তি হোৱা কিন্তু বিভিন্ন দিশত actually বিপৰীত দিশত বৈ যোৱা প্ৰধান নদী দুখন কি কি? ইয়াৰ আমাৰ অপচন আছে Chambal and Betwa, Chambal and Son, Narmada and Son, Narmada and Betwa. ইয়াৰ শুদ্ধটো হৈছে অপচন সি নৰ্মদা আৰু সোণ। নৰ্মদা আৰু সোণ ৰিভাৰ কি হয় দুখন নৰ্মদাখন এনেদৰে ৱেষ্ট ফ্লোয়িং ৰিভাৰ হৈ পেলাই আৰৱ সাগৰ পৰিছে আৰু ইখন সোণখন এই অমৰকন্তকৰ পৰা ওলাই পেলাই বিপৰীত দিশত বৈ গৈ পেলাই গংগাত মিলিত হৈছে আৰু এই সোণ নদীখন গংগাৰ এখন উপনদী হয় গতিকে এই দুইখন নদী কি হয় অমৰকন্তকৰ পৰা ওলাইছে আৰু নৰ্মদাখন বৈ আহি পেলাই ৱেষ্ট ফ্লোয়িং ৰিভাৰ হিচাপে বৈ পেলাই আৰৱ সাগৰত পৰিছে আৰু ইখন নদী গংগাত লগ হৈছে গৈ এতিয়া ইয়াত চাব মই মেপত দেখুৱাই দিছো ইয়াত চাব ইয়াত এখন দেখিছে ইধৰে হৈছে আমাৰ অমৰকন্তক আৰু ইয়াৰ পৰা নৰ্মদাখন বৈ পেলাই ৱেষ্ট বে অফ ৱেষ্ট আৰবিয়ান চিত পৰিছে আৰু আনখন এখন সোণ ৰিভাৰখন গংগাত মিলিত হৈছে ওকে Question number 6 বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন পৰীক্ষাত এই কোৱেশ্চনটো বহুত মানে এক্সামত আহি থাকে এটো Which of the following river flows between Bindha and Satpura mountain range তলৰ কোনখন নদী বিন্ধা আৰু সাতপুৰা পৰ্বতমালাৰ মাজেৰে বৈ গৈছে ইয়াৰ শুদ্ধটো হৈছে অপচন ডি নৰ্মদা নৰ্মদাখন বিন্ধা আৰু সাতপুৰা এই পৰ্বতমালা দুখনৰ মাজেৰে বৈ গৈছে এটা আমি প্ৰথমতে ছবিত চাই লওঁ ইয়াত নিশ্চয় দেখিছে ইয়াত এইফালে যে ইয়া হৈছে বিন্ধা ৰেঞ্জ ওকে বিন্ধা পৰ্বতমালা আৰু তলফাৰে আছে ইয়া সাতপুৰা পৰ্বতমালা আৰু ইয়া হৈছে সাতপুৰা পৰ্বতমালা এফালে আছে বিন্ধা পৰ্বতমালা আৰু তাৰ মাজেৰে এইখন দেখিছেনে এইখন হৈছে কি হয় নৰ্মদা আৰু সেই নৰ্মদাখন এই বিন্ধা আৰু সাতপুৰা এই দুইখন দুইটা ৰেঞ্জৰ মাজেৰে পাৰ হৈ পেলাই ক'ত পৰিছে হে বে অফ বেংগলত পৰিছে ওকে আৰু এই নৰ্মদাখনি কি হয় বা এই বিন্ধা ৰেঞ্জটোৱে কি হয় আমাৰ ভাৰতক দুটা ভাগ কৰিছে নৰ্থ আৰু সাউথ হিচাপে Question number 7 ইয়াত কৈছে যে which one of the following rivers of India is distinctly different from the remaining three ভাৰতৰ তলৰ কোনখন নদী বাকি তিনিখন নদীৰ পৰা স্পষ্টভাৱে পৃথক নৰ্মদা কাবেৰী কৃষ্ণা গোদাবৰী ইয়াৰ শুদ্ধটো হৈছে অপচন এ নৰ্মদা কিয় কাৰণ নৰ্মদা হৈছে ৱেষ্ট ফ্লোয়িং ৰিভাৰ অৰ্থাৎ পশ্চিমলৈ বৈ অৰ্থাৎ কি হয় পশ্চিমলৈ বৈ গৈ আৰৱ সাগৰত পৰিছে কিন্তু কাবেৰী কৃষ্ণা আৰু গোদাবৰী ইষ্ট ফ্লোয়িং ৰিভাৰ আৰু এই তিনিখন নদী বৈ গৈ পেলাই ক'ত পৰিছে বে অফ বেংগলত পৰিছে আৰু সেইবাবেহে এই নৰ্মদাখন ইহত তিনিখনৰ লগত পৃথক Question number 8 Which river forms its delta in Orissa উৰিষ্যাত কোনখন নদী ইয়াৰ বদ্বীপ গঠন কৰে বদ্বীপ বা ডেল্টা কি এটা চাব আমাৰ বিশেষকৈ বে অফ বেংগলৰ পৰা নদীবিলাকে বদ্বীপ গঠন কৰে বদ্বীপ মানে হৈছে যে আমাৰ নদীবিলাকে যেতিয়া গংগাই হওক বা গোদাবৰীয়ে হওক বা ব্ৰহ্মপুত্ৰই হওক বৈ আহোঁতে বিশেষকৈ এইবিলাক কি হয় মাউণ্টেইনৰ পৰা বৈ আহে পাহাৰৰ পৰা বৈ আহে আৰু ইহঁতে কি হয় বৈ আহোঁতে যথেষ্ট বালি বোকা আদি লৈ আহে গেট মানে কিছুমান গেট লৈ আহে আৰু সেইবিলাক কি হয় বে অফ বেংগলত পৰাৰ আগতে কি হয় কিছুমান সৰু সৰু দ্বীপৰ সৃষ্টি কৰে সেই সৰু সৰু দ্বীপবিলাকে অৰ্থাৎ নদীবিলাকৰ সেই লগত লৈ অহা বোকা বালি আদিৰে বা গেট জমা হৈ পেলাই যিটো দ্বীপ সৰু সৰু দ্বীপ সৃষ্টি কৰে সেইবিলাকে কোৱা হয় বদ্বীপ এনেকুৱা সৰু সৰু দ্বীপ গঠন হয় আৰু সেইবিলাকে হৈছে কি বদ্বীপ বা ডেল্টা আৰু মনত ৰাখিব আমাৰ যি বে অফ বেংগলত যিটো বদ্বীপ গঠন হৈছে সেইটো হৈছে আমাৰ কিবাটাও আছে তাৰে যিটো সুন্দৰবন ডেল্টা বিশ্বৰ আটাইতকৈ নদীয়ে গঠন কৰা বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ বা ডেল্টা ওকে আৰু এতিয়া চাব আমাৰ যি উৰিষ্যাত যিখন নদীয়ে বদ্বীপ গঠন কৰা বুলি কৈছে সেই নদীখন কি অপচন বি মহানদী ওকে মহানদী আৰু এই মহানদীখনৰ কথা আৰু এটা মনত ৰাখিব এই মহানদীখন কি হয় মহানদীখনৰ ওপৰতে আমাৰ কি হয় ইণ্ডিয়াৰ যিটো লংগেষ্ট ডাম মানে যে বান্ধ ইণ্ডিয়াৰ যিটো লংগেষ্ট ডাম হীৰাকুদ ডাম এই নদীখনৰ ওপৰতে আছে হীৰাকুদ ডাম ওকে অৰ্থাৎ এই হীৰাকুদ ডাম ক'ত আছে উৰিষ্যাত আছে আৰু এই মহানদীখনক কি হয় উৰিষ্যাৰ দুখ বুলি জনা যায় অৰ্থাৎ সৰো অফ উৰিষ্যা ওকে যেনেদৰে আমাৰ বংগৰ দুখ বুলি আমাৰ কাক জনা যায়
দামোদৰ নদীক জনা যায় সেই একেদৰে আমাৰ মহানদীখনক কি হয় সুৰভ উৰিষ্যা বুলি জনা যায় আৰু মনত ৰাখিব এই লগতে এই যেটো আমাৰ অপচন আছে গোদাবৰী গোদাবৰীখন হৈছে আমাৰ ইণ্ডিয়াৰ সেকেন্ড লংগেষ্ট ৰিভাৰ ওকে সেকেন্ড লংগেষ্ট ৰিভাৰ আৰু ইয়াৰ লেংথটো হৈছে 1465 আৰু ইণ্ডিয়াৰ সেকেন্ড লংগেষ্ট ৰিভাৰ আৰু কিন্তু সাউথ ইণ্ডিয়া বুলি ক'লে দক্ষিণ ভাৰতৰ লংগেষ্ট আটাইতকৈ দীঘল মানে নদী আৰু এই সেকেন্ড লংগেষ্ট ৰিভাৰ বুলি যিখন গোদাবৰী ক'লো আপোনালোকে কমেন্ট বক্সত জনাব আটাইতকৈ লংগেষ্ট ৰিভাৰ ইণ্ডিয়াৰ কোনখন ওকে আৰু লেংথটো জনাব লগতে নদীখনৰ নামটো জনাব কোৱেশ্চন নম্বৰ 9 ইয়াত কৈছে যে ডেল্টা ইজ নট ফৰ্মড এট দি মাউথ অফ হুইচ অফ দি ফলোইং ৰিভাৰ্ছ তলৰ কোনখন নদীৰ মুখত ডেল্টা বা বদ্বীপ গঠন নহয় একচুৱেলি আমাৰ কি হয় বে অফ বেংগলত যিবিলাক নদী পৰেগৈ সেই নদীবিলাকেহে বদ্বীপ গঠন কৰে বা ডেল্টা গঠন কৰে আমাৰ যিবিলাক ৱেষ্ট ফ্লোইং ৰিভাৰ নৰ্মদা হওক তাপি হওক সেইবিলাকে কি হয় আৰৱ সাগৰৰ পৰেগৈ আৰু সেইবিলাকে এছইউৰি গঠন কৰে ESTURY অসমীয়াত কি কয় একচুৱেলি মই ভালদৰে নাজানো ইংলিছত মই বস্তুটো পাইছিলোঁ এছইউৰি গঠন কৰে বুলি কৈছে আৰু লগতে ইয়াৰ আমাৰ যিখন কাবেৰী মহানদী আৰু গোদাবৰী এইকেইখন আমাৰ কি হয় ইষ্ট ফ্লোইং ৰিভাৰ অৰ্থাৎ এইখন গৈ পেলাই বে অফ বেংগল পৰি যায় কিন্তু তাপিখন কি হয় ৱেষ্ট ফ্লোইং ৰিভাৰ অৰ্থাৎ এইখন আৰৱ সাগৰত পৰিছেগৈ গতিকে আমাৰ যিখন ইয়াত যি কৈছে যে কোনখনে ডেল্টা গঠন বা বদ্বীপ গঠন নকৰে আৰৱ সাগৰত পৰা অৰ্থাৎ ৱেষ্ট ফ্লোইং ৰিভাৰবিলাকে ডেল্টা গঠন নকৰে গতিকে অপশ্যন কোনটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট তাপি কোৱেশ্চন নম্বৰ 10 ইয়াত কৈছে যে দি সোৰ্স অফ দি ৰিভাৰ কাবেৰী ইজ কাবেৰী নদীৰ উৎপত্তি ক'ত ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ ব্ৰহ্মগিৰি হিলছ অৰ্থাৎ ব্ৰহ্মগিৰি এই পাহাৰতে কি হয় এই কাবেৰী নদীখনৰ উৎপত্তি হৈছে আৰু মনত ৰাখিব এই কাবেৰী নদীখন আমাৰ একেবাৰে ইণ্ডিয়াৰ সাউথৰ ফালে থকা নদী ইণ্ডিয়াৰ একেবাৰে সাউথৰ ফালে থকা নদীখনক নাম কি বুলি ক'লে ক'ব যে কাবেৰী ওকে আৰু লগতে মনত ৰাখিব এই অমৰকণ্টক হিলছৰ পৰা কোন দুখন নদী ওলাইছে নৰ্মদা আৰু লগতে এই নৰ্মদা ৱেষ্ট ফ্লোইং ৰিভাৰ আৰু লগতে তাৰ বিপৰীত সাইডে সোণ নদীখন এই দুইখন নদী অমৰকণ্টক হিলছৰ পৰা ওলাইছে কোৱেশ্চন নম্বৰ 11 দি লংগেষ্ট ৰিভাৰ এমং দি ৰিভাৰ্ছ অফ সাউথ ইণ্ডিয়া ইজ দক্ষিণ ভাৰতৰ নদীসমূহৰ ভিতৰত আটাইতকৈ দীঘল নদীখন কি ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ গোদাবৰী হৈছে দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী এতিয়া চাব এই গোদাবৰীখন টোটাল লেংথ কিমান 1465 কিলোমিটাৰ এইখন হৈছে দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী কিন্তু ইণ্ডিয়াৰ বুলি ক'লে সেকেন্ড লংগেষ্ট ৰিভাৰ ওকে আৰু প্ৰথমখন কি কমেন্ট বক্সত জনাব অৰ্থাৎ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি কোৱেশ্চন নম্বৰ 12 বাই হোৱাট নেম ডাজ দি ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্টাৰ দি প্লেইনছ ইন ইণ্ডিয়া ভাৰতৰ ভৈয়ামত ব্ৰহ্মপুত্ৰ নদীৰ কি নামেৰে প্ৰৱেশ কৰে অৰ্থাৎ কি হয় ব্ৰহ্মপুত্ৰখন আমাৰ যেতিয়া তিব্বতৰ পৰা সেমায়ংডুং হিমবাহৰ পৰা ওলাই আহে এটা তাৰ পৰা ওলাই অহাৰ পাছত কি হয় এই টিবেটত ইয়াক কি নামেৰে জনা যায় টিবেটত ইয়াক চাংপো নামেৰে জনা যায় ওকে চাংপো আৰু যেতিয়া অৰুণাচলত প্ৰৱেশ কৰে তেতিয়া তাক কি বুলি জনা যায় দিহাং বুলি জনা যায় একচুৱেলি চিয়াং বুলি জনা যায় অৰুণাচলত ব্ৰহ্মপুত্ৰক চিয়াং বুলি জানে অৰুণাচলত প্ৰৱেশ কৰাৰ পাছত যেতিয়া আমাৰ সমতল ভূমি প্ৰৱেশ কৰে তে সমতল ভূমিত প্ৰৱেশ কৰাৰ পাছত এই ব্ৰহ্মপুত্ৰ নদীখনৰ নাম লয় দিহাং আৰু যেতিয়া অসমত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ নাম কোৱা হয় ইয়াক ব্ৰহ্মপুত্ৰ ওকে ব্ৰহ্মপুত্ৰৰ লগতে আমাৰ উপনৈবিলাকৰ ব্ৰহ্মপুত্ৰৰ উপনৈ গংগাৰ উপনৈ সেই বিষয়ে আমি আৰু নেক্সট পাৰ্টত আমি কুৱেশ্যন লৈ আহিম বহুত ইম্পৰ্টেণ্ট হয় আৰু এইখিনি যদি চাই আপোনালোকে নদীৰ বিষয়ক আমাৰ যিখিনি কুৱেশ্যন আছে পৰীক্ষাত যিখিনি কুৱেশ্যন আহিবলগীয়া আছে সকলোখিনি আপোনালোকে কমন পাব গতিকে আজি আমাৰ ভিডিঅ'টো ইমানতে আছিলে যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যদি কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ